Hello student, question paper solution or anity behave video loi hokoloke swagatom janaisu. Aji ami solve korim pre final examination 2024-25 শিক্ষা বৰ্ষৰ মৰিগাঁও ডিস্ট্ৰিক্টৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত এই পেপাৰখন সমাধান কৰিম 45 টা MCQ আছে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এক নম্বৰত চোৱা ৰিজলি পেপাৰ বুলিলে তলৰ কোনটোক বুজোৱা হয় ৰিজলি পেপাৰ বুলিলে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টুকাক বুজোৱা হয় অপচন বি টু কাৰেক্ট ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ সন্মুখত তোমালোকৰ মেট্ৰিক ফাইনাল পৰীক্ষা আছে সেই কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিও ইয়াৰ পৰা MCQ আহিব পাৰে নম্বৰ 2 টু চোৱা পৰিকল্পনাৰ উন্নয়ন ভূগোলৰ বিষয়বস্তু হৈছে বহনক্ষম উন্নয়ন অঞ্চল আৰু উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া অপচন বি টু কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 3 হিউজ গৃহ গেছৰ ভিতৰত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সৰ্বাধিক ভূমিকা থকা গেছবিধ হৈছে কাৰ্বন ডাই অক্সাইড গেছেই হৈছে হিউজ গৃহ গেছসমূহৰ ভিতৰত আটাইতকৈ বেছি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত অৰিহণা যোগোৱা গেছ নেক্সট ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ 100% বিশ্বাসযোগ্য চেনেল MCQ বোৰ শুদ্ধ MCQ পাবা নম্বৰ 5 টু চোৱা ক অংশৰ লগত খ অংশ মিলাই তলত শুদ্ধ বিকল্পটো লিখিব লাগে শুদ্ধটো হৈছে তোমালোকে জানাই বংগৰ সৰ্বনা 6 জুলাই 1904 জাতীয় শোক দিৱস 16 অক্টোবৰ 1905 বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল 15 আগষ্ট 1906 বংগলক্ষী কটন মিল 1 আগষ্ট 1906 গতিকে শুদ্ধটো হ'ব অপচন বি 1 অৰ সি 2 অৰ ডি 3 অৰ বি 4 অৰ এ নেক্সট সংবিধান দিৱস পালন কৰা হয় 26 নৱেম্বৰ তাৰিখে সংবিধান দিৱস কনস্টিটিউশন ডে পালন কৰা হয় তলৰ কোনটো কৃষি উন্নয়ন বেংকটো হৈছে নাবাৰ্ড নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট তাৰপিছত কোৱেশ্চন নম্বৰ 8 উত্তৰ পশ্চিম সীমান্তৰ প্ৰদেশত আইন অমান্য আন্দোলন চলোৱা খুদাই খিদমতগাৰসকল কি নামেৰে জনপ্ৰিয় আছিল ৰেড চাৰ্টছ উত্তৰটো হৈছে ৰেড চাৰ্টছ অপচন এ টু কাৰেক্ট নেক্সট আমেৰিকা যুক্তৰাষ্ট্ৰত চলোৱা এটা সমীক্ষা অনুসৰি নদী প্ৰদূষণৰ সৰ্বোচ্চ উৎস হৈছে কৃষিজনিত কাৰকৰ দ্বাৰা আটাইতকৈ বেছি নদী প্ৰদূষণ হয় কোৱেশ্চন নম্বৰ 10 টু এইটো অকমান কনফিউজ আছে বাৰু মই আনসাৰটো যদি উলিয়াই দিও তেতিয়া কমেন্ট বক্সত পিন কৰি জনাই দিম কোৱেশ্চন নম্বৰ 11 চোৱা এই ফটো এটা দেখা পাইছা এই ব্যক্তিগৰাকী হৈছে এন্টোনিও গুটেৰেছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ চেয়াৰম্যান তাৰপিছত স্টাৰ্টৰ সম্পূৰ্ণ নাম কি স্টাৰ্টৰ সম্পূৰ্ণ নাম হৈছে ষ্ট্ৰেটেজিক আৰ্মছ ৰিডাকচন ট্ৰিটি অপচন বি টু কাৰেক্ট 13 নম্বৰটো হৈছে তলৰ বৃত্তিবোৰৰ মিলাব লাগে শুদ্ধ উত্তৰটো হৈছে অপচন বি A4 B1 C3 D3 14 নম্বৰ চোৱা 100 টকীয়া নোটত কোনখন ঐতিহ্য ক্ষেত্ৰৰ ছবি দিয়া হৈছে ৰাণী কি বাব ছবিটো দিয়া হৈছে কোনখন মহাদেশ চাৰিওটা গোলাৰ্ধত অৱস্থিত আফ্ৰিকা মহাদেশ অপচন সি টু কাৰেক্ট তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বিচাৰি উলিওৱা বাহাদুৰ গাঁওবুঢ়া চিপাহী বিদ্ৰোহ উকিয়াং নবাব মণিপুৰ বিদ্ৰোহ এইটো ভুল অপচন বি টু ভুল গতিকে অপচন বি টু চোৱা 16 নম্বৰটো হ'ব অপচন বি নম্বৰ 17 অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনা 2012 পৰা 2017 সম্পৰ্কত তলৰ কোনটো লক্ষ্য শুদ্ধ উত্তৰটো হৈছে অপচন 1 2 3 তিনিওটা শুদ্ধ অপচন সি টু কাৰেক্ট 17 সি নেক্সট 18 অসমৰ গ্ৰাম্য অৰ্থনীতিত পথ পৰিবহনৰ মূল সুবিধা হ'ল শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰ্থাৎ কেৱল এ বাক্যটো শুদ্ধ ই সুবিধাজনক লেখিমী আৰু নিৰ্ভৰযোগ্য বি টু কিন্তু এ বাক্যটো অশুদ্ধ কেৱল এ বাক্যটো অশুদ্ধ অপচন ডি টু কাৰেক্ট হ'ব অপচন ডি টু কাৰেক্ট কেৱল এ বাক্যটো অশুদ্ধ বি টু শুদ্ধ তাৰপিছত 19 নম্বৰত চোৱা তলৰ দেশ চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয় 1990 চনত তাৰপিছত 20 নম্বৰত আছে নিম্নলিখিত কোনটো অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্দেশ্য হয় অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্দেশ্য 1 2 3 তিনিওটা কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তাৰ সৃষ্টি কৰা তিনিওটা তাৰপিছত 21 টু 21 ৰ এটো শুদ্ধ 22 টু চোৱা 1950 ৰ পৰা 2017 চনলৈ ভাৰতবৰ্ষত পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা দুটা ভাগত ভাগ কৰিব পাৰি
কোন এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশৰ ওপৰত ভাৰুকৈ নিৰ্ভৰ কৰে প্ৰাকৃতিক সম্পদৰ ওপৰত গান্ধীজীৰ মতে সত্যাগ্ৰহ হৈছে 2 নম্বৰটো জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা কুৱেশ্যন নম্বৰ 22 শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দুটা 23 টো হৈছে প্ৰাকৃতিক সম্পদ অপশ্যন বি সোৱা প্ৰাকৃতিক সম্পদ দিয়া আছে প্ৰাকৃতিক সম্পদ গডউইন অষ্টিন বা মাউণ্ট K2 দেশৰ অন্তৰ্গত কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত মাউণ্ট K2 নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাংশ নেতাই সুভাষ চন্দ্ৰ বসুক সমালোচনা কৰিছিল কাৰণ তেওঁ ফেচিবাদী শক্তিৰ সহায়ত স্বাধীনতা অৰ্জনৰ চেষ্টা কৰিছিল অপশ্যন ডি টু কাৰেক্ট পণ্ডিত নেহেৰুৱে সংবিধান সভাত উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱৰ মূল বিষয় হৈছে দুয়োটাই শুদ্ধ 1 আৰু 2 দুয়োটাই শুদ্ধ তাৰপিছত মণিৰাম দেৱানে দেশ নামৰ এজন বঙালী মুক্তিয়াৰৰ লগত লগ লাগি অসমৰ পৰা ব্ৰিটিছ খেদুৱাৰ ষড়যন্ত্ৰ কৰিছিল মধু মল্লিক 2011 চনৰ তথ্য মতে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4 অৰ্থাৎ 2.6% মানুহ অসমত আছে 2.4 আৰু 2.6% মানুহ তাৰপিছত নিম্নলিখিত বিকল্পৰ ভিতৰত কোনটো ইতিহাসৰ ফুলগুৰি দাবৰ গুৰুত্ব প্ৰকাশ নকৰে ফুলগুৰি দাবৰ পিছত চৰকাৰে কেতিয়াও তামোল পাণৰ ওপৰত কৰ বহুৱা নাছিল এইটো ভুল কাৰণ ইয়াত ব্ৰিটিছ বুলি উল্লেখ কৰা নাই সেইকাৰণে এইটো ভুল তাৰপিছত 32 মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি গণ্ডৱানাল্যান্ড বিভাজিত হৈ কোনখন ভূখণ্ড সৃষ্টি কৰিছিল দক্ষিণ আমেৰিকা আফ্ৰিকা মাদাগাস্কাৰ ভাৰতবৰ্ষৰ এণ্টাৰ্কটিকা 33 টো হৈছে ৰাষ্ট্ৰসংঘৰ চনদৰ কোনটো অনুচ্ছেদত ন্যায়াৰক্ষী পৰিষদৰ কথা উল্লেখ আছে 76 নং অনুচ্ছেদত 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে সেইকেইটা কি বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক অপশ্যন বি 1 নম্বৰটো কাৰেক্ট বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক তাৰপিছত মহাত্মা গান্ধীৰ সৈতে কোনজন অসমীয়াই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল লীলাধৰ বৰুৱাই বেংক আৰু অনা বেংকৰ মাজত দুটা মূল পাৰ্থক্য হৈছে দুয়োটাই শুদ্ধ অপশ্যন এ টু কাৰেক্ট আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসমৰ কোন দুখন ৰাজসভা শক্তিশালী হৈ পৰিছিল 9 দুৱাৰ আৰু 6 দুৱাৰ মোহিনী আট্টম কোন ৰাজ্যত দ্ৰৌপদী নৃত্য কেৰালা মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় কি বিনিময় প্ৰথা জন্তুমান অমুদ্ৰিত ধাতুমান ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা পুৰণি গোৱালপাৰা জিলাৰ উদযাপন কৰা বহাগ বিহুৰ সমধৰ্মী উৎসৱটোৰ নাম কি বাস পূজা ভাৰতীয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গুপ্ত যুগত চৰম উৎকৰ্ষ লাভ কৰা ভাস্কৰ্য শিল্পকলাবিদৰ নাম কি গান্ধাৰ শিল্পকলা নেক্সট চোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত ডুবাইত হৰ্ণবিল উৎসৱ বছৰৰ কোন সময়ত উদযাপন কৰা হয় 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ অসমৰ আঞ্চলিক গ্ৰাম্য বেংক RRBৰ নাম হ'ল অসম গ্ৰামীণ বিকাশ বেংক তাৰপিছত পাৰ্ট 2ত আছে 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া কুৱেশ্যনবিলাক তোমালোকে বাৰু চাই লোৱা কুৱেশ্যনবিলাক 5 নম্বৰীয়া কুৱেশ্যনো আছে এনেকুৱা কুৱেশ্যন মৰিগাঁও ডিষ্ট্ৰিক্টত আহিছিল তাৰপিছত 53 টা আহিছে আকৌ মেপ আঁকিবলৈ এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাবা ক'ৰ পৰা ভিডিঅ'টো চাইছে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তেতিয়াহে মই ভিডিঅ' বনোৱাত উৎসাহিত হ'ম তোমালোকৰ কাৰণে